হিন্দুক ঘৃণা কৰিবলৈ আমাৰ কোৰাণত লিখা নাই, মুছলমানক বেয়া পাবলৈ শ্ৰীৰামেও কোৱা নাই। পানীৰ কোনো ধৰ্ম নাথাকে, ৰুটিৰ কোনো জাতি নাথাকে। য'ত মানৱীয়তা জীয়াই আছে তাত কোনো জাতি ধৰ্মৰ ভেদাভেদ নাথাকে। কোনোবাই ভাবি আছে মুছলমানে কষ্ট পাইছে, কোনোবাই ভাবি আছে হিন্দুৱে কষ্ট পাইছে। আচলতে স্বাৰ্থৰ চশমাখন যেতিয়া খুলি চাব তেতিয়া দেখিব গোটেই দেশখনেই কষ্টত আছে, নহয়নে বাৰু? আসসালামু আলাইকুম, নমস্কাৰ। মই জিনা জাহান আৰু আজি ৭৯তম স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি বহুত প্ৰিয় গীত, যিটো মই বহুত বেছি ভাল পাওঁ, সেই গীতটো অকণমান গুণগুণাব বিচাৰিছোঁ। দুৰ্বল মানুহে যদি জীৱনৰ পুবাল নদী পাৰ হৈ তোমাৰে হাহত তুমি হেৰুৱাবানো কি? মানুহ যদি হে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব আৰু সকলোকে এটাই ৰিকুৱেষ্ট কৰিম, শান্তিত থাকক, শান্তিত থাকিব দিয়ক আৰু সকলোৱে যাতে শান্তিত থাকে তাৰে কামনা কৰিলোঁ।